आज आपको असुविधा होगी जगह बची नहीं आराम पाए असुविधा पाए স্বাস্থ্য সেৱা উৎসৱ কেতিয়াৰ পৰা আপোনালোকে উদযাপন কৰি আহিছে? আমি স্বাস্থ্য সেৱাৰ উৎসৱটো 2022 চনৰ পৰাই আৰম্ভ কৰি আহিছোঁ মানে পালি আহিছোঁ। অসম গভৰ্ণমেণ্ট ভাৰতৰ ভিতৰতে অসম গভৰ্ণমেণ্টৰ এইটো প্ৰথম পদক্ষেপ। চিকিৎসালয়সমূহত ভাল এটা ছাৰ্ভিচ দিবৰ কাৰণে, ভালকৈ সুন্দৰকৈ ৰাখিবৰ কাৰণে, কোনো ধৰণৰ চিকিৎসালয়ৰ পৰা যাতে কোনো ধৰণৰ বেমাৰ বিয়পি নাযায় বা চিকিৎসালয় আহি যাতে কোনো বেমাৰ এনেকুৱা ধৰণৰ সা সুবিধাবিলাক কৰাৰ কাৰণে এই স্বাস্থ্য সেৱা উৎসৱটো পতা হয়। আৰু এই স্বাস্থ্য সেৱা উৎসৱটো আমাৰ নিজৰ লোকেলিটিৰ বাহিৰৰ পৰা এক্সপাৰ্টসকল আহি এটা এছেছমেণ্ট কৰে আৰু ইভালুৱেশ্যন কৰি পেলাই ইয়াৰ ওপৰত এটা মাৰ্কিং কৰে যে এই চিকিৎসালয়খন চিকিৎসা কৰাৰ উপযুক্ত হয় নে নহয়, বা ইয়াৰ গ্ৰেডেশ্যনটো খুব তলত নে ওপৰত, সেইটো এটা নিৰ্ণয় কৰি দিয়ে। আৰু সেই গেপটো উলিয়াই দিয়াৰ পিছত যিখিনি ল' গ্ৰেডৰ হয় সেইখিনি খুব সোনকালে গেপটো মাৰিবৰ কাৰণে এটা ইনষ্ট্ৰাকশ্যন দিয়া হয়। গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা অনুদানো দিয়া হয় যাতে এই চিকিৎসালয়বিলাক আৰু উন্নত হয়, মানুহে চিকিৎসা কৰিব ধৰণৰ মানদণ্ডটো থাকে। এই উৎসৱটো মানে ৰাজ্য চৰকাৰৰ পৰা আৰম্ভ কৰে, যেনেকৈ স্কুলবিলাকৰ গুণোৎসৱ হয়, আমাৰ তেনেকৈ স্বাস্থ্য সেৱাৰ উৎসৱ হয়। এই 3 বছৰ হৈ আছে। যোৱা বছৰ আমাৰ ডিষ্ট্ৰিক্টখনে গোটেই অসমৰ ভিতৰতে 4ৰ্থ স্থান পাইছিলে স্বাস্থ্যৰ মানে এই স্বাস্থ্য সেৱা উৎসৱত। আৰু এইবাৰ আমি যোৱাবাৰতকৈ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, আশা কৰিও ভালো হ'ব। আমাৰ যোৱাবাৰতকৈ বহুত ডেভেলপমেণ্ট হৈছে চিকিৎসালয়বিলাকতে হোজাই ডিষ্ট্ৰিক্টৰ। গতিকে আমাৰ এছেছৰসকলে এতিয়াও এছেছ কৰি আছে। গতিকে এইবাৰৰ আশা ৰাখিছোঁ এইবাৰ ভাল ফল আমি পাম আগতকৈ, অসমৰ ভিতৰতে হয়তো কোনোবা এটা স্থান অধিকাৰ কৰিব। লগতে ছাৰ এই উৎসৱৰ কাৰ্যসূচী এদিনীয়া নে দুদিনীয়া? এইটো ছাৰ আমাৰ 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে 3 দিনীয়া কাৰ্যসূচীৰে এই স্বাস্থ্য উৎসৱটো পাতিছে অসমত। আৰু প্ৰত্যেকখন ইনষ্টিটিউশ্যন 3জন মানুহে, এজনে ইভালুৱেশ্যন আৰু 2জনে এছেছ কৰে, মানে ইয়াৰ মানদণ্ডটো কেনেকুৱা, এখন হস্পিটেল কেনেকৈ চলি আছে, ইয়াত কি কি দিছে সেইবিলাক অনুকুৱাই দিয়ে আৰু তাৰ ওপৰত মাৰ্কিং কৰি দিয়ে। এতিয়া আমাৰ সকলে যিহেতু এছেছ কৰি আছে, 2-এটা এছেছ কেনেকৈ কৰি আছে আপুনি যদি চাই দিয়ে তেতিয়া বেছি ভাল হ'ব। ঠিক আছে।